জিন্দাবাদ মহামায়া উন্নয়ন খণ্ড জিন্দাবাদ মহামায়া উন্নয়ন খণ্ড জিন্দাবাদ মহামায়া উন্নয়ন খণ্ড জিন্দাবাদ মহামায়া উন্নয়ন খণ্ড আগত আছিল এতিয়াও ভৱিষ্যতেও থাকিব। মূল দাবীটো হ'ল যে ইতিমধ্যে অসম চৰকাৰে আমাৰ ইয়াত থকা মহামায়া উন্নয়ন খণ্ডটো এবলিছ কৰি দি নতুনকৈ কাজিগাঁৱত এটা উন্নয়ন খণ্ড বনাইছে, তাতে এটাচ কৰি দিছে আমাৰ এই অঞ্চলৰ বৃহৎ এলেকাৰ গাঁওবিলাক। আচ্ছা, ইয়াৰ পৰা কাজিগাঁও হ'ল ইয়াতে নহয়, আমাৰ সেই ভেলাগাঁৱলৈকে মানুহ ভেলাগাঁৱৰ পৰা কাজিগাঁৱলৈকে মোৰ দেন 30 কিলোমিটাৰ এণ্ড দিজ পিপুল উইল চাফাৰ এ লট অফ ডিফিকাল্টিজ ইন দেয়াৰ ডে টু ডে ৱৰ্কছ টু গো টু কাজিগাঁও। হেন্স উই ডিমাণ্ড that the Mohamaya development block should not be transferred from Bogribari area. It is য'ত আছে ততে থাকিব লাগে। আৰু এইটো হ'ল ফাৰ্ষ্ট দাবী। নেক্সট দাবী লগতে হ'ল যে 34 villages populated by non-borough populated persons were included with the BTC area at the time of creation of BTC in 2003 and without any discussion with the peoples of this area. On being aggrieved with this action of the government, the people of this area filed several writ petitions in the Honorable Guwahati High Court, and the court has already passed a favorable order in favor of the petitioner, directing the Chief Secretary of Assam to exclude such villages from the BTC area within 6 months. It was directed to exclude the villages within a period of 6 months. 6 মাহৰ ভিতৰত আজি 2011 চনৰ অৰ্ডাৰ 2011 চনত গুৱাহাটী হাইকোৰ্টে কৈছে যে 6 মাহৰ ভিতৰত অনাবৰৰ গাঁওবিলাক BTCৰ পৰা কৰ্তন কৰি ধুবুৰীত সংযোজন বা য'ৰ যিটো ডিষ্ট্ৰিক্ট তাতে আগৰ ডিষ্ট্ৰিক্টত মানে যোগ কৰি দিব লাগে। আজি 2011 চনৰ পৰা 25 চনলৈকে কিমান বছৰ হ'ল চাওক আপোনালোকে, চৰকাৰে সেই অৰ্ডাৰটো কেৰি আউট নকৰে। আমাৰ সেইটো এটা দাবী আছে যে সেই অনাবৰৰ গাঁওখিনি কৰ্তন কৰি দিব। যদি আপোনালোকে অনাবৰৰ গাঁওখিনি কৰ্তন কৰিব বিচাৰিছে তেতিয়াহ'লে চাৰ্কেল অফিচখন আপোনালোকে ইয়াৰ পৰা লৈ যাব কিয় দিয়া নাই? যিহেতু BTC চৰকাৰে ইহঁতৰ BTCৰ চাৰ্কেলখন BTCত লৈ যাব। এইটো আমাৰ এৰিয়াৰ এই এলেকাটো মানে BTC হয় আমি জানো, কিন্তু এই মানুহখিনি ক'ত যাব? এইটো যদি আপোনালোকৰ কাটি দিয়ে তেতিয়াহ'লে তেখেতসকলৰ চাৰ্কেলখন ক'ত যাব? তেওঁলোকে বেলেগ চাৰ্কেলটো আছে বনাই লওক, নতুন চাৰ্কেল ক্ৰিয়েট কৰাটো অসুবিধা নাই। যদি সেইটোৱে ভাবিছে চৰকাৰে যে আপোনালোকৰ চাৰ্কেলখন আমাৰ চাৰ্কেলখন আমি লৈ ল'ম, এইটো আমি আমাৰ ইয়াত বগৰীবাৰী আছে, আমাক আঠানি দি দিয়ক, সেইটোৱে ব্লক আঠানি দিয়ক, চাৰ্কেল আঠানি দি দিয়ক। আঠানি দি দিলে আমাৰ কোনো কথা নাই, কিন্তু আমি কাজিগাঁৱত কেনেকৈ যাম? আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে যে বগৰীবাৰী অঞ্চলত আমাৰ বিশেষ কৰি এখন মহামায়া উন্নয়ন খণ্ড আছে, এখন থানা আছে, বগৰী থানা, আৰু এখন চাৰ্কেল আছে। এতিয়া অলৰেডি 25/9/2025 মানে ব্লকটো অলৰেডি ফিনিছ কৰিছে আৰু এইটো কাজিয়া লোৱাৰ দিনে অৰ্ডাৰ পাছ হৈছে। গতিকে আমি যেতিয়া খবৰটো পালোঁ, খবৰটো পোৱাৰ লগে লগে আমি লগে বগৰীবাৰী আঞ্চলিক এটা উন্নয়ন সমিতি গঠন কৰি আমাৰ ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। আৰু সেই প্ৰচেষ্টাত আমি যোৱা 3 তাৰিখে এটা মেম'ৰেণ্ডাম দিয়াৰ কাৰণে কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ পাৰ্মিশ্যনটো পোৱা নহ'ল। তেতিয়া আকৌ পুনৰাই আমি আজিৰ তাৰিখত এখন আবেদন কৰাৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যজনক আমি যোৱাকালিহে পাৰ্মিশ্যনটো পাইছোঁ। যাৰ কাৰণে আমি যে মানুহ ইমান মাতিম এটা মানে সমস্যাত পৰিছিলোঁ। বাইচান্স যদি সেইটো যদি নহয় তেতিয়াহ'লে আমি কি কৰিম? গতিকে এই পৰিপ্ৰেক্ষিতত হয়তো আমাৰ ইয়াতে চাওক, আজি যদি ইয়াৰ পৰা যদি আমাৰ এই ব্লকটো যায় কিমান হাৰাশাস্তি হ'ব। আজি যোৱাকালি আমি তাতে গৈছিলোঁ কাজিগাঁৱত, তেওঁলোকে এতিয়া কৈ আছে যে আমাক মানে মহামায়াত লৈ যাওক বা বগৰীবাৰীত দি দিয়ক, কাৰণ তাতে তেওঁলোকে যিটো আছে তেওঁলোকৰ অফিচ ষ্টাফ তাতো তেওঁলোকে অসুবিধা ভোগ কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।